নমস্কাৰ অসম HSLC ৰিজাল্ট 2025 আপোনালোকে মাৰ্কশ্বিট কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'টো মই দেখাই দিম আৰু আপোনালোকে নিজৰ মোবাইলতে ৰিজাল্ট কেনেকৈ লাভ কৰিব হেতুও মই দেখাই দিম সো ভিডিঅ'টো শেষলৈকে চাব প্ৰথম যদি এখন প্ৰেছ নটিফিকেশ্যন হয় ইয়াত আপোনালোকৰ আগত দি থোৱা আছে এইগিটা ৱেবছাইট আপোনালোকে চাই ল'ব পাৰে 1 2 3 4টা 5টা 6টা 7টা 8টা কে কৰি 14টা ৱেবছাইট দিছে আৰু এটা মোবাইল এপ দিছে আৰু এই যি ৱেবছাইট গিটা হৈছে sebaonline.org result.shiksha assam.shiksha hindiaresult.com school9.com assamjobalerts.com সো আপোনালোকে সকলোবিলাক চাই ল'ব পাৰে আৰু তাৰ উপৰি আপোনালোকে যদি চাই তেন্তে মোবাইল এপ যেটো ASSEB ৰিজাল্ট বুলি এটা আছে হেতুত আপোনালোকে ক্লিক কৰিব পাৰে আৰু যত আপোনালোকে 10:30 পৰা আপোনালোকে মাৰ্কশ্বিটসমূহ ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব B25 দিব তাৰ পিছত আপোনাৰ যেটো সেন্টাৰ কোড হয় হেতু দিব তাৰ পিছত নাম্বাৰত আপোনাৰ 4টা ডিজিট নাম্বাৰটো দি পিনি চাব পাৰিব আৰু এইখনে হয় প্ৰেছ ৰিলিজ হয় আৰু এপটো যেটো ডাউনলোড কৰিব আপোনালোকে মোবাইল এপটো Google Play Store পৰা ডাউনলোড কৰিব পাৰিব নাৰায়ণী এডুসলছ বুলি আছে যেটো Play Store আছে মই হেতু ইতিমধ্যে ডাউনলোড কৰিছো তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ চাব পাৰিব মই হেতু আপোনালোকক দেখাই দিম বাৰু অতি সোনকালে আৰু ৰিজাল্ট চাবলৈ হলে ডেসক্ৰিপচনত যেয়া লিংক দিয়া আছে হেগিটাৰ পৰা চাব পাৰিব এতিয়া মই আপোনালোক যেটা লিংক দেখালো হেগিটাৰ পৰা আপোনালোকে চাব পাৰিব তাৰে এটা লিংকত যদি ক্লিক কৰে যত যেটো কথা কৈছো মই indiaresults.com তাত যদি আপুনি ক্লিক কৰে তেন্তে ইয়াত আপোনালোকৰ ষ্টেট ওলাব ষ্টেটত আপুনি আসামটো সিলেক্ট কৰিব আৰু আসামটো যেটা সিলেক্ট কৰিব আসামটো সিলেক্ট কৰাৰ আগত সিলেক্ট কৰা মাত্ৰকে আপোনালোকৰ আগত এনেকৈ ওলাই যাব এখন নতুন এখন চাৰ্ট অকমান টাইম ওয়েট কৰিব যত আপোনালোকক ওলাব যে Assam HSLC board সেবা ৰিজাল্ট বুলি ওলাব সো ইয়াত ৰেজিষ্টাৰ বুলি ওলাই আছে যেহেতু এতিয়া আপডেট হোৱা নাই সেই কাৰণে যেতিয়া আপোনালোকে চাব তেতিয়া যেতিয়া ৰিজাল্ট পাবলিশ হ'ব তেতিয়া চেক ৰিজাল্ট বুলি ওলাব আৰু ইয়াতে আপোনালোকে ক্লিক কৰি এতিয়াই যদি আপোনালোকে কৰিব বিচাৰে তেন্তে আপোনালোকে এতিয়া ৰেজিষ্টাৰ কৰি থব পাৰে সো মই ইয়াত আপোনালোকক দেখাই দিছো ইয়াত যেতিয়া ক্লিক কৰিব তেতিয়া এনেকৈ ওলাব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যেটো ASSEB আৰু ইয়াত যদি আপুনি ক্লিক কৰিব ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এনেকৈ ওলালে ইয়াত আপোনাৰ যেটো ৰোল নাম্বাৰটো দিব প্লাস নামটো দিব ইয়াত মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দিয়ে আপোনালোকে ৰেজিষ্টাৰ কৰি থব পাৰে তেতিয়া ৰিজাল্ট পাবলিশ হলে আপোনালোকৰ যেটো ইমেইল আইডি দিব তাত আপোনালোকৰ যেটো ৰিজাল্টটো ইমেইল আইডিত গুচি যাব আৰু যদি আপোনালোকে ভিডিওটো ৰিজাল্ট দিয়াৰ পাছত চেক কৰিছে তেতিয়া আপোনালোকে ডাইৰেক্ট ইয়াতে চেক ৰিজাল্ট বুলি চাই ল'ব পাৰিব ধন্যবাদ